নমস্কাৰ আসামিছ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰিভিয়াছ ইয়াৰ 2022 সাব ইন্সপেক্টৰ আসাম পুলিচ সাব ইন্সপেক্টৰ এছআই এক্সামৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে। প্ৰথম কুৱেশ্যনটোত আছে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিলে। মোৱামৰীয়া বিদ্ৰোহ হৈছিলে 1769 চনত 1769ত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। নেক্সট কুৱেশ্যন আছে বৰদলৈ ট্ৰফি প্ৰথম কিমান চনত হৈছিলে। বৰদলৈ ট্ৰফি প্ৰথম দিয়া হৈছিলে 1952 1952 চনত। ঠিক আছে। কুৱেশ্যন নম্বৰ 3 আছে নামঘোষাত কিমানটা ঘোষা আছে। নামঘোষাত 1000টা ঘোষা আছে, 1000টা ঘোষা আছে। অসম মহিলা সমিতি কেতিয়া গঠন হৈছিল। অসম মহিলা সমিতি গঠন হৈছিলে 1926 চনত 1926ত অসম মহিলা সমিতি গঠন হৈছিলে। কাঁহৰ বাচন ক'ত তৈয়াৰ কৰা হয়। কাঁহৰ বাচন তৈয়াৰ কৰা হয় সৰ্থেবাৰী বৰপেটাত। নেক্সট কুৱেশ্যন জয়সাগৰ পুখুৰী কোনে খন্দাইছিল। জয়সাগৰ পুখুৰী খন্দাইছিলে ৰুদ্ৰসিংহই। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লেখক কোন। বাণীকান্ত কাকতি। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লেখক হৈছে বাণীকান্ত কাকতি। প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল। প্ৰহ্লাদ চৰিত ৰচনা কৰিছিলে হেম সৰস্বতী। নিম্নলিখিত কোনজন উগ্ৰতাৰা দেৱালয়ৰ লগত জড়িত। আচলতে এইবিলাক অপশ্যন ৱাইজ দিয়া আছিলে, মেমৰি বেছ কুৱেশ্যন হয়, সেইটো কাৰণে কুৱেশ্যনটো এনেকৈ লিখি দিয়া হৈছে। ইয়াৰ উত্তৰটো হ'ব শিৱসিংহ। কুৱেশ্যন নম্বৰ 10 আছে নিম্নলিখিত কোনটো অসামৰিক বিভাগত সেনা সংখ্যা আটাইতকৈ বেছি। এইটো আচলতে MCQ বেচিছত আছিলে কাৰণে গোটেইবিলাক কুৱেশ্যন MCQ বেচিছতে থাকিব। আসাম পুলিচৰ হওক, SI হওক, ABUP কনষ্টেবল, CRPF। চ' CRPFত সেনাৰ সংখ্যা আটাইতকৈ বেছি হয়। নেক্সট কুৱেশ্যন আছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হৈছে পুষ্য বৰ্মন। ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়। ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয় চৰ্দাৰ বল্লভ ভাই পেটেলক কোৱা হয় লৌহ মানৱ বুলি। আসাম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিলে। আসাম এছ'চিয়েশ্যন গঠন হৈছিলে 1903 চনত 1903ত আসাম এছ'চিয়েশ্যন গঠন হৈছিলে। 2022 বৰ্ষৰ আণ্ডাৰ-19 ক্ৰিকেট খেলত ভাৰতে কোনটো দলক পৰাজিত কৰি বিজয় হৈছিল। ইংলেণ্ডক। ঠিক আছে, মনত ৰাখিব। 2022 বৰ্ষৰ 30 জানুৱাৰীলৈকে অসমৰ জিলা কেইখন আছিল। 2022 বৰ্ষৰ 30 জানুৱাৰীলৈকে অসমৰ মুঠ জিলা আছিলে 35খন, 35খন। লাচিমা কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে। লাচিমা কৃষক বিদ্ৰোহ হৈছিলে 21 জানুৱাৰী 1898 চনত 21 জানুৱাৰী 1898ত। মনত ৰাখিব 21 জানুৱাৰী 1894ত 1894 1894ত। যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি কোন আছিল। জগন্নাথ বৰুৱা আছিলে যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি আছিলে জগন্নাথ বৰুৱা। 1930 চনত ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল। চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিলে 1930 চনত ঘূৰণীয়া মেজমেলত। ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবিখন কি। ৰাজা হৰিশ্চন্দ্ৰ হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি আৰু 1913 চনত ৰিলিজ হৈছিলে 1913ত। কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিলে লাহোৰ 1929ত, লাহোৰ 1929 চনত। কোনখন ঠাইক স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয়। স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয় শ্বিলঙক। ঠিক আছে, মনত ৰাখিব শ্বিলঙক কোৱা হয় স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয়।
পলাশীৰ যুদ্ধ কেতিয়া হৈছিলে পলাশীৰ যুদ্ধ হৈছিলে 1757 চনত 1757 কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল কোচ বংশৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ কামৰূপৰ শেষৰ বংশ আছিল কামৰূপৰ শেষৰ বংশটোৰ নাম হৈছে পাল বংশ হস্তি বিদ্যানক পুথিখন কাৰ ৰচনা হস্তি বিদ্যানক পুথিখন হৈছে সুকুমাৰ বৰকাইথৰ ৰচনা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশ সকলক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে হত্যাকাণ্ড অপৰাধৰ লগত কোনটো ধাৰা জড়িত IPC সেকশন 302 তো জড়িত হত্যাকাণ্ড অপৰাধৰ লগত ঠিক আছে IPC সেকশন 302 বুদ্ধদেৱৰ পূৰ্ণনিবাস ক'ত কুশীনগৰ ঠিক আছে কুশীনগৰ হৈছে বুদ্ধদেৱৰ পূৰ্ণনিবাস 483 BC চুকাফাই অসমলৈ অহাৰ সময়ত মৰাণ আৰু বৰাহী ৰজা কোন আছিল মৰাণ ৰজা আছিল বডৌচা আৰু বৰাহী ৰজা আছিল ঠাকুমাথা ঠিক আছে কৰোনা কিহৰ বাবে হয় কৰোনাটো আচলতে ভাইৰাছৰ বাবে হয় ঠিক আছে কৰোনা ভাইৰাছ বুলি কয় আপোনালোকে গমে পায় কৰোনা ভাইৰাছ ৰত্নকণ্ডলী শৰ্মা কটকী আৰু অৰ্জুন দাস শৰ্মা কটকী দ্বাৰা ৰচিত বুৰঞ্জীখনৰ নাম কি ত্ৰিপুৰা বুৰঞ্জী হৈছে ৰত্নকণ্ডলী শৰ্মা কটকী আৰু অৰ্জুন দাস শৰ্মা কটকী দ্বাৰা ৰচিত বুৰঞ্জীখনৰ নাম ত্ৰিপুৰা বুৰঞ্জী ৰিজাৰ্ভ বেংকৰ প্ৰতীকটো কি ৰিজাৰ্ভ বেংকৰ প্ৰতীকটো হৈছে পাল্ম ট্ৰী এণ্ড টাইগাৰ ঠিক আছে মনত ৰাখিব JPG ফাইল কিহৰ লগত জড়িত JPG ফাইল হৈছে ইমেজ ফাইলৰ লগত জড়িত আৰু JPG ফুল ফৰ্মটো আপোনালোকে কমেন্ট কৰি জনাব যদি ইমানটোলৈকে আপোনালোকে ভিডিঅ' চাই আছে সো সকলোৱে কমেন্ট কৰি জনাবলৈ নাপাহৰিব JPG ফুল ফৰ্মটো কোৱেশ্চন নম্বৰ নেক্সট কোৱেশ্চনত গৈছো বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখে পালন কৰা হয় ৰেড ক্ৰছ দিৱস পালন কৰা হয় 8 মে তাৰিখে 8 মেত পালন কৰা হয় ৰেড ক্ৰছ দিৱস অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত নিৰ্মাণ কৰা হৈছিল প্ৰথমখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছিল ডিব্ৰুগড়ত ঠিক আছে মনত ৰাখিব এটো কোৱেশ্চন ৰিপিট হৈ থকা দেখা যায় প্ৰায়ভাগ এক্সামতে নেক্সট কোৱেশ্চন আছে তলৰ কোনটো লোকনৃত্য আসলে অপচন দিয়া আছিল তাতে অপচন বিলাকৰ শুদ্ধ উত্তৰটো আছিল গাৰবা আছিল ঠিক আছে গাৰবা হৈছে তাৰ লোকনৃত্য মনত ৰাখিব নেক্সট কোৱেশ্চন আছিল নিম্নলিখিত কোনটো ভাষা 8 নং অনুসূচিত অন্তৰ্ভুক্ত নহয় ইয়াতে যিমান বিলাক ল্যাঙ্গুৱেজ আছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো আছিল তুলু ঠিক আছে কোনখন বেদ নহয় আছিল ইয়াতে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো আছিল অৰ্থশাস্ত্ৰ মিলন আলোচনীখন কোনটো অনুষ্ঠানৰ লগত জড়িত মিলন আলোচনীখন অসম ছাত্ৰ সন্মিলনৰ লগত জড়িত ৰেনথাম্বৰ নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত ৰেনথাম্বৰ নেশ্যনেল পাৰ্ক আছে ৰাজস্থানত আছে সো নেশ্যনেল পাৰ্কৰ বিষয়ে এটা কোৱেশ্চন আহিবই মনত ৰাখিব সদায় কাৰেন্সি বিষয়ে আহে ইয়াৰলং সাংপু কোনখন নদীক জনা যায় ইয়াৰলং সাংপু বুলি কোনখন নদীক জনা যায় ব্ৰহ্মপুত্ৰ নদীক জনা যায় স্বাধীনত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল মোহাম্মদ আকবৰ হায়দাৰী ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেন্ট হৈছে লৰ্ড ৰিপন 1882 নেক্সট কোৱেশ্চন আছিল বাক স্বাধীনতা অধিকাৰ কোনটো আৰ্টিকলত পৰে আৰ্টিকল 19 বাক স্বাধীনতা অধিকাৰ পৰে আৰ্টিকল 19 ওজন লেয়াৰ কোনটো ৰশ্মি বাধা দিয়ে ওজন লেয়াৰে কোনটো ৰশ্মি বাধা দিয়ে UV ৰে ঠিক আছে আল্ট্ৰা ভায়োলেট ৰেড বাধা দিয়ে কোৱেশ্চন নম্বৰ 46ত কৈছো নিম্নলিখিত কোনটো সন্ত্ৰাস বিৰোধী আইন এতে আছিল যোনটো এটা অপচন কেইবাটাও দিয়া আছিল তাৰ ভিতৰত ইয়াৰ শুদ্ধ অপচনটো আছিল আনলফুল এক্টিভিটিজ প্ৰিভেনচন এক্ট হেপাটাইটিছ ৰোগে শৰীৰৰ কোনটো অংগত প্ৰভাৱ
কৰে হেপাটাইটিছ ৰোগে শৰীৰৰ লিভাৰত প্ৰভাৱ কৰে ঠিক আছে নিম্নলিখিত কোনটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা নাছিল এটা অপশ্যন দিয়া আছিলে আচলতে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আছিলে ছ'চিয়েলিষ্ট ছেকুলাৰ ইণ্টিগ্ৰিটি 42 এমেণ্ডমেণ্ট কাছাৰক কেতিয়া ব্ৰিটিছে নিজৰ অধীনলৈ আনিছিল কাছাৰে ব্ৰিটিছক নিজৰ অধীনলৈ আনিছিলে 1828 চনত 1828ত 1881 আৰু 1882 উত্তৰ কাছাৰৰ বিদ্ৰোহৰ মূল সেনা কোন আছিল মূল সেনা আছিল সম্বোধন কছাৰী 1881 আৰু 1882 উত্তৰ কাছাৰৰ বিদ্ৰোহৰ মূল সেনা আছিলে সম্বোধন কছাৰী আছিলে মূল সেনা মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি আছিলে কিয়ামিংগি ঠিক আছে কিয়ামিংগি আছিলে সেনাপতি নাও খেলৰ লগত অসমৰ কি খেল জড়িত নাও খেলৰ লগত অসমৰ কি খেল অনম ঠিক আছে কেৰেলা ইয়াতে অপশ্যনবিলাক দিয়া আছিলে আচলতে কোভেক্সিন প্ৰস্তুত কৰা কোম্পানীটোৰ যোন কৰোনা ভেকচিন কোম্পানীটো হৈছে ভাৰত বায়োটেক মনত ৰাখিব এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয় মিবু গালু কোন জনগোষ্ঠীৰ পুৰুষৰ সাজপাৰ মিবু গালু হৈছে মিচিংসকলৰ মিচিং জনগোষ্ঠীৰ সাজপাৰ হুইচ লেণ্ড ৰেভিনিউ ছিষ্টেম ইণ্ট্ৰডিউচ বাই কৰ্ণাবিলিছ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব জামিনদাৰ ছিষ্টেম 1793 1793 সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে কোনটো উপনিষদৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে সত্যমেৱ জয়তে নটৰাজ চিনে থিয়েটাৰৰ প্ৰতিষ্ঠাপক কোন আছিল ঐচ্যুত লকৰ আছিলে নটৰাজ চিনে থিয়েটাৰৰ প্ৰতিষ্ঠাপক তলতীয়া কোনবিধ মেৰুদণ্ড নথকা পানী আচলতে এটা অপশ্যন দিয়া আছিলে ইয়াৰ শুদ্ধটো হ'ব স্নেইল ঠিক আছে কেঁচু নিম্নলিখিত কোনখন পাহাৰ উত্তৰ পূৰ্বৰ নহয় এটা অপশ্যনবিলাক দিয়া আছিলে যিমানকেইটা অপশ্যন দিয়া আছিল তাৰ শুদ্ধ অপশ্যনটো আছিলে সতপুৰা প্ৰমথেশ বৰুৱাৰ জন্মস্থান হৈছে গৌৰীসাগৰ ঠিক আছে গৌৰীপুৰ ধুবুৰী ৰেড ক্লিফ লাইন কোন দুখন দেশৰ মাজত আছে চ' আপোনালোকে ৰেড ক্লিফ বুলি ক'লে গমেই পাব লাগে ভাৰত আৰু পাকিস্তানৰ মাজত আছে বৰ্ডাৰ লাইনকেইটা আহি বৰ্ডাৰ লাইন এটা অপশ্যনত তাতে কুৱেশ্যন অহা দেখা যায় প্ৰায়ভাগ এক্সামতে দেখা যায় দেশৰ বিত্ত বিভাগৰ কাম কাজসমূহ কোনটো বেংকে চোৱা চিতা কৰে দেশৰ বিত্ত বিভাগৰ কাম কাজবিলাক RBI ঠিক আছে RBI বেংকে চোৱা চিতা কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI চ' মনত ৰাখিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই চোৱা চিতা কৰে ৰাধাকৃষ্ণ লীলাৰ লগত জড়িত নৃত্যটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিপুৰী ক্লাছিকেল ডেন্স এ গ্ৰামেটিকেল নোটছ অন আছামিজ লেংগুৱেজৰ লেখক কোন নাথান ব্ৰাউন হৈছে এ গ্ৰামেটিকেল নোটছ অন আছামিজ লেংগুৱেজ এইটো আচলতে কি আছিলে মই কুৱেশ্যনটো ধৰিব পৰা নাই নিম্নলিখিত কোনখন সিন্ধু নদীৰ উপনৈ আছিলে জেলাম চেনাব ৰাভি বীজ চুটলেছ এনেকৈ দিয়া আছিলে বিজয়নগৰ আৰ্কিটেকচাৰ কেন বি ফাউণ্ড ইন হাম্পি কৰ্ণাটকা দ্ৰাভিডা ষ্টাইল হাম্পি কৰ্ণাটক দ্ৰাভিডা ষ্টাইল আৰ্কিটেকচাৰ অফ গুপ্তা এম্পায়াৰ ফাউণ্ড দ্য পৰ্বতীয়া তেজপুৰ নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যনটো আছিলে তলৰ কোনটো এটা কয়লা নহয় আছিলে এটা আছিলে কেইবাটাও দিয়া আছিলে এন্থ্ৰেচাইট বিটুমিনাছ লিগনাইট আছাম টাৰ্চাৰী পিৰিয়ড পিট দিয়া আছিলে চ' ধন্যবাদ আজিৰ ভিডিঅ'ত আচলতে আলোচনা কৰিলোঁ আছাম পুলিচ SI এক্সাম আছাম পুলিচ সাব ইন্সপেক্টৰৰ 2022 চনৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিলোঁ আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ